নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব পাৰে ভয়ংকৰ আক্ৰমণৰ ইংগিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ পূৰ্বেই আক্ৰমণৰ বলি হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভিতৰৰ মানুহেই গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তাৰক্ষী তিনিগৰাকী দেশৰক্ষীসহ এস্কৰ্ট প্ৰদান কৰা হৈছে সাংসদ গৌৰৱ গগৈক যাতে পিছত বিজেপিক আঙুলি টুৱাব নোৱাৰে কংগ্ৰেছ দলে নিৰ্বাচনক লৈ ৰচা হৈছে এই ব্লুপ্ৰিণ্ট কংগ্ৰেছ দলে আক্ৰমণ কৰিব গৌৰৱক কংগ্ৰেছৰ নিজৰ মাজতেই এই ভয়ংকৰ পৰিকল্পনা কৰা হৈছে ৮৬ জাতীয় সংগ্ৰামী তলিয়াপ্পাৰে গৌৰৱ গগৈ নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে দিছপুৰ আৰক্ষীয়ে এজন লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য যিকোনো মুহূৰ্তত গৌৰৱ গগৈৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব পাৰে বুলি ইংগিত প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে যোৱাকালি গৌৰৱ গগৈক অতিৰিক্ত ৩জন দেশৰক্ষী প্ৰদান কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাঘে কেতিয়াও গাহ নাখায় যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছিল তাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মই কাৰোলৈ ভয় নকৰোঁ ফটো ভিডিঅ' লৈ যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ বাঘে কেতিয়াও গাহ নাখায় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া মানুহে বহুত আশীৰ্বাদ দিলে মোক গতিকে মোক কোনেও একো কৰিব নোৱাৰে এতিয়া মই বহুত সাহসী হৈ গ'লো গতিকে এইবোৰক মই কেয়াৰ নকৰোঁ বাংলাদেশী মুছলমানক মই অসমৰ পৰা গতা মাৰি উলিয়াই দিম অমিত শ্বাহ যেতিয়া চাইলেণ্ট থাকে তেতিয়া ভাবিব ধুমুহা আহি আছে অমিত শ্বাহে কেতিয়াও মুখেৰে নকয় হাতে কামে কাম কৰে মই কংগ্ৰেছত থাকোঁতেই বাংলাদেশ গৈছিলোঁ বাংলাদেশৰ মৌলানাগৰাকী তৰুণ গগৈৰ ঘৰলৈও আহিছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ গৌৰৱে মানি ল'লে পত্নীয়ে পাকিস্তানৰ পৰা দৰমুখা লৈছিল ৰাৱালপিণ্ডিলৈ যোৱাৰ কথাটো তথ্যত নাছিল নিজে কৈ দিলে এইসমূহ তথ্য সংযোগ কৰি SITয়ে গৃহ মন্ত্ৰালয়ত পঠাই দিব গৌৰৱ গগৈক মাতিবলগীয়া নাই তেওঁ নিজেই কৈ দিলে সকলো কথা প্ৰেছ কনফাৰেন্সত মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছ দলে এইদৰে কংগ্ৰেছ দলক অন্তিম সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ গোচৰ ৰুজু কৰা হৈছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘৃণাসূচক ভাষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৰা ঘৃণাসূচক বক্তব্যই সাধাৰণ নাগৰিকক আইন হাতত ল'বলৈ উচতনি দিয়াৰ কথা আবেদনত উল্লেখ কৰা হৈছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR দাখিল কৰিছে অন্য এটা খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম SIR আহিলে আকৌ কৰ্তন হ'ব সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আৰু লাখ লাখ লোকৰ নাম কৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছে SRৰ জৰিয়তে ইয়া মাত্ৰ আৰম্ভণিহে SIR আহিলে আৰু নাম কৰ্তন কৰা হ'ব SRৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল যাৰ বাবে আমি বেছি নাম কাটিব পৰা নাই অভিযোগৰ পিছতেই ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে বিজেপি কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছে বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই SRক লৈ এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু আনপিনে SRৰ ভোটাৰ লিষ্ট প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ভোট কৰ্তন 2,43,485 গৰাকী লোকৰ নাম কৰ্তন কৰা হৈছে SRত ৰাজ্যত ব্যাপক বিসংগতি SRত নাম কৰ্তন 2,43,485 গৰাকী লোকৰ সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰ ৰাইজৰ নাম বিন্নাকান্দি হুজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম লখিমপুৰৰ 5 সমষ্টিত বাদ পৰিল 50,200
52গৰাকী, তিনিচুকীয়াত 65,744জন ভোটাৰৰ নাম কৰ্তন, ধুবুৰী জিলাৰ 21,978গৰাকী ভোটাৰৰ নাম কৰ্তন, বাক্সা জিলাত কৰ্তন 6,221গৰাকী ভোটাৰৰ নাম, কামৰূপ মহানগৰত কৰ্তন কৰা হৈছে 25,932গৰাকী, বিলাসীপাৰা সমষ্টিত কৰ্তন কৰা হৈছে 4,000 ভোটাৰৰ নাম, গোলাঘাটৰ 5 সমষ্টিত কৰ্তন 57,075জন ভোটাৰৰ নাম, এছাৰৰ পিছত নগাঁৱৰ 7 সমষ্টিত কৰ্তন 43,867, বোকাজান সমষ্টিত কৰ্তন 6,125, হাওৰাঘাট সমষ্টিত কৰ্তন 10,012গৰাকী ভোটাৰৰ নাম, ডিফু সমষ্টিত কৰ্তন 8,827গৰাকী ভোটাৰৰ নাম, শিৱসাগৰত ফৰ্ম 7ৰ জৰিয়তে কৰ্তন 14,760, ৰাজ্যত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 2,49,58,000, ভোটাৰ তালিকাক লৈ অভিযোগ থাকিলে 15 দিনৰ ভিতৰত কৰিব লাগিব এপ্লাই, জিলা দণ্ডাধীশৰ ওচৰত আবেদন দাখিলৰ বাবে 15 দিন ধাৰ্য কৰা হৈছে। শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে ভোট কৰ্তনৰ ঘটনা আৰু এছাৰৰ জৰিয়তে প্ৰথম যি ভোটাৰ লিষ্ট প্ৰকাশ পাইছে তাত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ নাম কৰ্তন হৈছে। পৰৱৰ্তী খবৰ, চৰকাৰী চাকৰি পোৱাৰ লগে লগে বিয়া পাতক আৰু বংশ বৃদ্ধি কৰক। এবাৰ নিযুক্তি পত্ৰ প্ৰদান কৰি চাকৰি পোৱা যুৱক যুৱতীসকললৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ। চৰকাৰী চাকৰি পোৱাৰ লগে লগে আপুনি বিয়া পাতক, যিমান পাৰে সিমান সোনকালে বংশ বৃদ্ধি কৰক আপোনালোকে। আজি যদি চাকৰি পাইছে তেন্তে 6 মাহৰ পিছত বিয়া পাতক। মাক দেউতাকে ধৰি বান্ধি হ'লেও বিয়া পাতি দিয়ক নিজৰ ল'ৰা ছোৱালীক। অসমীয়া ল'ৰা ছোৱালীয়ে দেৰিকৈ বিয়া পতা আৰম্ভ কৰিছে। বিয়া নকৰা ফেশ্বনে জাতিটোক দুৰ্বল কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। কিছুমানে 12টাকৈ সন্তান জন্ম দিছে অসমত। আজিকালি অসমীয়া স্কুলতো ল'ৰা ছোৱালী নাই, গাঁৱতো ল'ৰা ছোৱালী কমি আহিছে। গতিকে সন্তান জন্ম দিয়ক আপোনালোকে। দেৰিকৈ বিয়া হ'লে পেঞ্চনতো কষ্ট হ'ব আপোনালোকৰ। অসমত দ্ৰুতগতিত উন্নয়ন হৈছে, হাততে চাকৰি পাব। আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰজন্ম জাতিটোক উপহাৰ দিব লাগিব। এয়া হৈছে আমাৰ জাতীয় দায়িত্ব। এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, কাৰ্বি ভূমিত বাংলাদেশী 6 বিদেশীক দেশৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। বাংলাদেশীৰ বিৰুদ্ধে পুনৰবাৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে। বাংলাদেশীৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে একশ্যন। কাৰ্বি ভূমিত বাসৰ পতা বাংলাদেশীক বিদেশী ঘোষণা কৰা হৈছে। 6 বাংলাদেশীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। বিদেশী ঘোষণা ডিপুৰ বিদেশী ন্যায়াধিকৰণৰ আদালতৰ আমিৰ হুছেইন, তাজউদ্দিন, খুৰছেদ আলীক বিদেশী ঘোষণা কৰা হৈছে। বিদেশী ঘোষণা ফাইজুল হক, ৰফিকুল আলী, ফকৰ উদ্দিন আলীক 6গৰাকীক অসম তথা দেশৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ। সংবাদমেলত ঘোষণা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ। বাংলাদেশীৰ বিৰুদ্ধে পুনৰবাৰ বিজেপি চৰকাৰৰ এই দয়া নাই ক্ষমা নাই নীতিৰে একশ্যন আৰম্ভ হৈ গৈছে। কাৰ্বি ভূমিত এইবাৰ ধৰা পৰিছে বাংলাদেশী নাগৰিক। অন্য এটা খবৰ, বনাঞ্চল দখল কৰা 15 দিনৰ ভিতৰতে চলিব উচ্ছেদ, নাথাকিব কোনো আইনী বাধা। ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান উচ্ছেদ অভিযানক লৈ। অসমৰ উচ্ছেদ অভিযানক লৈ আঁতৰিল সকলো ধৰণৰ বাধা। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা ডাঙৰ ৰায়দান দিয়া হৈছে। উচ্ছেদৰ উজৰ আপত্তিৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। কমিটিয়ে নিৰ্দেশ দিলেই 15 দিনৰ ভিতৰত চলিব উচ্ছেদ অভিযান। বনাঞ্চল ভূমি দখল কৰা উচ্ছেদিতই নাপাব এতিয়াৰে পৰা ৰেহাই। বনাঞ্চলৰ ভূমিত চৰকাৰে চলাব পাৰিব উচ্ছেদ অভিযান। উচ্ছেদ বন্ধ কৰিবলৈ কৰা 300খন আবেদন খাৰিজ কৰা হৈছে। উচ্ছেদ বন্ধৰ বাবে থকা সকলো গোচৰ খাৰিজ হ'ল সৰ্বোচ্চ ন্যায়ালয়ত। সুপ্ৰিম কোৰ্টত খাৰিজ হোৱাৰ লগে লগে উচ্চ ন্যায়ালয়ৰ পৰাও আঁতৰিল বাধা। জিলা আয়ুক্তৰ নিৰ্দেশত আজিয়েই ঘোষণা হ'ব এই কমিটি। মাটি বনাঞ্চল নে গ্ৰামাঞ্চল নিৰ্ধাৰণ কৰিব এই বিশেষ কমিটিয়ে। ডিচি, ডিএফঅ, ৰাজহ আয়ুক্তসহ অতিৰিক্ত আয়ুক্ত, ৰেঞ্জাৰ, চক্ৰ বিষয়াৰে গঠিত হ'ব এই বিশেষ কমিটি। পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেও বিবাদমান অঞ্চলত চলাব পাৰিব উচ্ছেদ। উচ্চতম ন্যায়ালয়ৰ ৰায়দানক ঐতিহাসিক আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বনাঞ্চল ভূমিত অতি শীঘ্ৰেই অসমত আৰম্ভ হ'ব ব্যাপক উচ্ছেদ অভিযান। এটা পলিটিকেল ব্ৰেকিং নিউজ, অতুল বৰাৰ কথা মই নুশুনো। অগপ বিজেপিত এতিয়া মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অগপ বিজেপিৰ মাজত আৰম্ভ হৈছে ভিতৰুৱা কন্দল। নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিত এতিয়া মুকলি বিদ্ৰোহ। মই জিলা সভাপতি লেভেলৰ মানুহ নহয়, অগপৰ সভাপতিৰ কথা মই নুশুনো। এইদৰে অগপৰ প্ৰতি ক্ষোভ। মোক যিমানেই
মোক যিমানে টুকৰ দিব সিমানেই বিপদত পৰিব অসম গণ পৰিষদ মিত্ৰদল অগপক হকিয়নি বিজেপি বিধায়কৰ বহৰমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ এই বিস্ফোৰক মন্তব্য নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিত এই মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পাইছিল জুবিন গাৰ্গে 19 ছেপ্টেম্বৰত আমাক এৰি যাব বুলি এছআইটিয়ে পুনৰ এখন আবেদন দাখিল কৰিব লাগিব গৌৰৱ গগৈৰ এছআইটিৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে জুবিন গাৰ্গ যে 19 ছেপ্টেম্বৰত আমাৰ পৰা নাইকিয়া হৈ যাব আমাৰ পৰা বিদায় ল'ব সেয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পাইছিল এইদৰে প্ৰশ্ন উত্থাপন কৰিছে ৰকিবুল হুছেইনে অন্য এটা খবৰ 12,000 মুছলমানে একেলগে কৰিলে কুৰাণ পাঠ নামাজ আদায় কৰি আৰম্ভ কৰিলে বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল বহু বিতৰ্কিত বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য 12,000 মুছলমানে একেলগে পাঠ কৰিলে পবিত্ৰ কুৰাণ শ্বৰীফ তাৰ পিছতে নিৰ্মাণ কাৰ্য আৰম্ভ হাজাৰ হাজাৰ মুছলমানৰ উপস্থিতিত আৰম্ভ হ'ল বাবৰি মছজিদ নিৰ্মাণৰ কাম শ শ মুছলমানৰ শ্ৰমদান অৰ্থদানেৰে আৰম্ভ হৈছে বাবৰি মছজিদৰ কাম পুৰণি বাবৰি মছজিদৰ আৰ্হিত নিৰ্মাণ হ'ব এই নতুন বাবৰি মছজিদ ইতিমধ্যে ঘোষণা কৰা হৈছে পশ্চিমবংগৰ মুৰ্ছিদাবাদত জিলাৰ বেলডাঙাত চলিছে মছজিদ নিৰ্মাণৰ কাম হাজাৰ হাজাৰ লোকে আল্লাহৰ আশীৰ্বাদ লৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে বাবৰি মছজিদৰ আধুনিক নক্সা কৰি ৰাইজ আৰু আল্লাহক ধন্যবাদ জনালে হুমায়ুন কবিৰে এই মছজিদ চৌহদত কেৱল উপাসনা স্থলীয়েই নহয় বহু অত্যাধুনিক সুবিধা থাকিব 200 বিছনাযুক্ত হাস্পাতাল এটা পুথিভঁৰাল আৰু এটা সামাজিক ভোজনালয়ো থাকিব নিৰ্মাণ কাৰ্যৰ সময়তেই বেলডাঙাত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী বাহিনী ব্যাপক প্ৰশাসনিক নিৰাপত্তাৰ মাজত চলিব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য 3 বছৰৰ ভিতৰত নিৰ্মাণৰ লক্ষ্য বান্ধি লোৱা এই মছজিদটো নিৰ্মাণৰ খবৰে উৎফুল্লিত কৰিছে ভাৰতৰ মুছলমান ৰাইজক আৰু আজিৰে পৰা বহু বিতৰ্কিত বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে মুৰ্ছিদাবাদত উপস্থিত আছে হুমায়ুন কবিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মাছ আকাশৰ পৰা হঠাৎ সাগৰত পৰিল বিমান 50 গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাছ আকাশৰ পৰা হঠাৎ সাগৰত সৰি পৰিল যাত্ৰীবাহী বিমান 50 গৰাকী যাত্ৰী আছিল 50 গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা 50 গৰাকী যাত্ৰী কঢ়িওৱা এয়াৰক্ৰাফ্ট পৰিল সাগৰত জৰুৰী অৱতৰণৰ সময়তেই ভয়ংকৰ অঘটন সংঘটিত হয় ৰানৱেৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পিছত সাগৰৰ পাৰত পৰিল বিমান অৱতৰণৰ পিছত ভাঙি চুৰমাৰ বিমানৰ পাংখা মাছ আকাশত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে ষ্টাৰ স্কাই বিমানৰ দুৰ্ঘটনা সমলিয়াৰ কেপিটেলছত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ঘটনা ইতিমধ্যে সমগ্ৰ বিশ্ব কঁপাই গৈছে এই বিমান দুৰ্ঘটনায়